যাৰ শৰণ সঠিক হ'ল, যাৰ ভজন প্ৰণালী সঠিক হ'ল, যাৰ ভক্তিৰ মেটমৰা টোপোলাটো হৃদয়ত পৰিপুষ্ট হ'ল, যাৰ জীৱনটো সদাচাৰী হ'ল, তেওঁ আত্যান্তিক সুখৰ গৰাকী হ'ল, মহাভাগৱত ধৰ্মৰ অধিকাৰী হ'ল, ৰহস্য ধৰ্ম তেওঁ আয়ত্ত কৰিব পৰা হ'ল, ব্ৰহ্মক তেওঁ চিনি পোৱা হ'ল, তেওঁ জীৱনৰ কৰ্ম যোগ সাধনা কৰিলে অৰ্থাৎ শৃংখলিত জীৱন যাপন কৰিব পৰা হ'ল। আৰু ভগৱন্তই যি উদ্দেশ্যে ধৰাধামলৈ আহিছিল কলিৰ মলমতী লোকসকলক তেওঁ চতু মহৎ লীলাৰ যোগেদি যি পৰম অমৃত দান কৰিছিল তাৰ তেওঁ পৰম প্ৰাপ্তিৰ অধিকাৰী হ'ল। গতিকে এইখিনি কাৰণে আমাৰ প্ৰথম কামটোৱে হ'ল শৰণ আমি শুদ্ধ কৰিব লাগিব। এতিয়া শৰণ ক'ত ল'ম আমি? শৰণ ল'বলৈ আমাৰ নিৰ্দিষ্ট এডোখৰ স্থান আমাক দেখুৱাই দিলে। শৰণ একমাত্ৰ ক'ত হ'ব? মহাহৰি গোবিন্দৰ চৰণত, যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, যাক ভাগৱতৰ প্ৰাৰম্ভণিতে উল্লেখ কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা সৃষ্টিকৰ, পালনহাৰ হৰি আৰু সংহাৰকাৰী ৰুদ্ৰ হৰ। এই তিনিজনে যাৰ আজ্ঞাত বহে সেইজন নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ চৰণত যাৰাসকলৰ শৰণ শুদ্ধ হ'ল, সঠিক হ'ল, অনন্য শৰণ হ'ল, তেওঁ আৰু বেলেগকৈ একো আচৰণ কৰিব নালাগে। সেইকাৰণে গুৰুজনে কৈছে শৰণ বিনাই ভকতি কৰে যেন এৱা ঘট জল। যিজনৰ ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ শুদ্ধ হ'ল, ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ শুদ্ধ হ'বলৈ হ'লে কৃষ্ণক তেওঁ জানিব লাগিব, বুজিব লাগিব, উপলব্ধি কৰিব লাগিব। এতিয়া প্ৰথম কথা হ'ল কৃষ্ণক জনাটো। কৃষ্ণ ক'ত আছে বুলি ক'লে? কৃষ্ণ আমাৰ প্ৰত্যেকৰে হৃদয়ত আত্মাৰূপে আছে। কৃষ্ণ বাগ্ময় ৰূপে আছে ক'ত? ভাগৱত গৰ্ভত। কৃষ্ণ ভাগৱত গৰ্ভৰ মাজৰ পৰা তাক খুব সুন্দৰভাৱে সংপৃক্ত কৰি ৰাখিছে ক'ত? গুণমালা পুথিত আমি যাক আমহি ঘৰত প্ৰতিষ্ঠা কৰোঁ। সেইজন কৃষ্ণ আমাৰ সকলোৰে পৰম উপাস্য। এই কৃষ্ণক যেতিয়া আমি বুজিম, কৃষ্ণক যেতিয়া আমি জানিম, সেই কৃষ্ণৰ পথ আমি যেতিয়া কায় বাক্য মনে অনুকৰণ কৰিম, সেয়ে হ'ব ভগৱন্তৰ ওচৰত আমাৰ অনন্য শৰণ বা এক শৰণ। আমি কাৰোবাক দেখুৱাবৰ কাৰণে এক শৰণীয়া হ'লে নহ'ব প্ৰভুসকল। আমি বাহিৰত অন্য দেৱ দেৱতা পূজা পাতল নকৰোঁ সঁচা, কিন্তু ভিতৰি ভিতৰি যদি কৰি থাকোঁ কামত নাহিব। এক ঈশ্বৰক কায় বাক্য মনে যি ভজনা কৰিছে, এক ঈশ্বৰ বুলি কৈ দিওঁতে যেতিয়ালৈকে সমস্ত ভূতৰ প্ৰতি সমভাৱ সমদৃষ্টি নাহে, তেওঁ মুখেৰে যিমান কৈ থাকক এশৰণীয়া বুলি নহ'ব। এশৰণীয়া সেইজনক এশৰণীয়া বুলি শাস্ত্ৰই কোৱা নাই। এক কৃষ্ণদেউ কৰিও কহো, ভাগৱত 2য় স্কন্ধত কৈছে এক কৃষ্ণদেউ কৰিও কহো, ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তানো কাম। এক কৃষ্ণদেউ 4টা ঢাপ মাৰিছে, মনত ৰাখিব। এজনেই কৃষ্ণ দেৱতা, দ্বিতীয় য'ত নাই। সেইজন কৃষ্ণই সকলোকে চলাই লৈ ফুৰিছে। আমি অলপ আগতে আলোচনা কৰিছোঁ, সৃষ্টিকৰ ব্ৰহ্মাই যাক উপাসনা কৰে, সংহাৰকাৰী ৰুদ্ৰই যাক উপাসনা কৰে, সেইজন অনাদি ঈশ্বৰ কৃষ্ণৰ চৰণত আমাৰ কায় বাক্য মনৰ যাৰ শৰণ হৈছে, দেহটো ভগৱন্তত যি সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিছে, বাক্যবোৰ যি সমৰ্পণ কৰি দিছে, মনটো যি ভগৱন্তৰ চৰণত সমৰ্পণ কৰি দিছে, তেওঁহে প্ৰকৃততে এশৰণীয়া। এনেই মুখতে এশৰণীয়া বুলি কৈ দিলে নহ'ব। আপুনি মই বাহিৰত দেৱ দেৱতা পূজা নকৰোঁ হয়, দুৰ্গা মূৰ্তিটোৰ ওচৰলৈ নাযাওঁ, লক্ষ্মী মূৰ্তিটোক আমি দৰ্শন নকৰোঁ, বা অন্যান্য গণেশ মূৰ্তিকে প্ৰমুখ কৰি অন্যান্য দেৱ দেৱতা মূৰ্তিবোৰ আমি দৰ্শন নকৰোঁ, সেইটো ঠিকে আছে। কিন্তু ভিতৰি ভিতৰি যদি দেৱতা পূজা কৰি আছোঁ, এইখন মুখেৰে নাখাবলগীয়া খাদ্যবিলাক যদি খাই আছোঁ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, নকৰিবলগীয়া যদি কৰ্মখিনি দেহৰ অংগ প্ৰত্যংগই কৰি আছোঁ, নেচাবলগীয়া বস্তু যদি চাই আছোঁ, তেতিয়াহ'লে বেলেগকৈ দেৱতা পূজা কৰিব নালাগে, সেইখিনিয়ে দেৱতা পূজা।
আপুনি মই যদি ভাবিছোঁ বোলে আমি আমুকৰ মূৰ্তিটোহে নাচাওঁ, ইয়াত যে আমি সিংহাসন প্ৰতিষ্ঠা কৰিছোঁ তাত দেখোন গোটেই মূৰ্তিখিনি আছে, কাছৰ পৰা সিংহৰ পৰা আদি কৰি। ৰাতিপুৱা গধূলি আমি তাতে ধূপ ধূনা জ্বলাইছোঁ, মূৰ্তি পূজা কৰা হৈছেনে নাই? বাহিৰত কথাটো, তাৰ ভিতৰত আমহি ঘৰতহে আমি গুণমালা ভাগ ৰাখিছোঁ। কিন্তু একেবাৰে যাওঁতে দেখোন একেবাৰে কাছৰ পৰা সিংহৰ পৰা হাতীৰ পৰা গোটেইখিনি মূৰ্তিয়ে আমি তাত বহুৱাই লৈছোঁ। তেতিয়া মূৰ্তি পূজা ভাগ হয়নে নহয়? আসন ভাগ থোৱাৰ পিছত এই কথাবোৰ কিন্তু চাব লাগিব। মূৰ্তি পূজা কোনখিনি কথা কোৱা হৈছে? দেহৰ তৃপ্তিৰ অৰ্থে আমি নাখাবলগীয়া যদি খাদ্য খাইছোঁ ইন্দ্ৰিয় তৃপ্তিৰ অৰ্থে, তেতিয়াহ'লে মূৰ্তি পূজা কৰা হৈ গ'ল। চকুৱে যদি নেচাবলগীয়া বস্তু চাইছোঁ, মনটোৱে যদি সেই নেচাবলগীয়া বস্তুৰ প্ৰতি যদি আমি আসক্তিটো বঢ়াই দিছোঁ, তেতিয়াহ'লে বেলেগকে দেৱতা পূজা কৰিব নালাগে প্ৰভুসকল। শৰণ যাৰ ভগৱন্তৰ চৰণত সঠিক হ'ল, নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ চৰণত নিজক যি কায় বাক্য মনে সমৰ্পণ কৰি দিলে, তেওঁহে প্ৰকৃতাৰ্থত শৰণীয়া। এই শৰণত সদায় নিবৰ্তমান হৈ থাকোঁ, ৰাতিপুৱা গধূলি দুপৰীয়া, ৰাতিপুৱা গধূলি দুপৰীয়া, ৰাতিপুৱা গধূলি দুপৰীয়া, সদায় শৰণ মন্ত্ৰ, সদায় ভজন মন্ত্ৰৰে নিজক ভগৱন্তৰ লগত সংপৃক্ত কৰি থাকোঁতে তেওঁ অনন্য শৰণলৈ গতি কৰিব, অনন্য শৰণীয়া হৈ যাব। তেওঁ অনন্য শৰণ মানে একান্ত শৰণীয়া হ'ব। একান্ত হৈ যাব যেতিয়া ভগৱন্তৰ লগত একাত্ম হৈ যাব, ভগৱন্তই সেইজন ভকতক নিজক সমৰ্পণ কৰি দিব। ইয়াত বৰ ধুনীয়াকৈ কৈছে, তাত তুষ্ট হৈয়া হৰিদেন্ত আপোনাক। ভগৱন্ত ভকত সেইজন ভকতৰ লগত এৰা এৰি নহয়। এনেই নামত যদি মই শৰণীয়া হ'লো আৰু বাকী অন্য দেৱ দেৱতা সেৱা পূজাবিলাক নকৰোঁ, মুখেৰে নকৰোঁ, কিন্তু ভিতৰি ভিতৰি যদি কৰি থাকোঁ, সেইজন শৰণীয়া কেতিয়াও হ'ব নোৱাৰে। ভগৱন্ত কৈছে, সমস্ত ভূততে মই ব্যাপী আছোঁ হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো কলিৰ মলমতী লোকসকলৰ কাৰণে কিন্তু ইমান সহজ নহয়। এইটো সহজ কৰিবলৈ হ'লে জীৱনটো কিন্তু সাধনালব্ধ কৰিব লাগিব। সাধনালব্ধ জীৱন যাপন কৰিবলৈ হ'লে আমাৰ গুৰুৱে দিয়া মন্ত্ৰ, শৰণ মন্ত্ৰ, ভজন মন্ত্ৰ আমি নিত্য সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে ধৰ্মত 4টা স্তৰ আছে। প্ৰথম স্তৰটো হ'ল শৰণ, দ্বিতীয় স্তৰটো হ'ল ভজন, তৃতীয় স্তৰটো হ'ল ভক্তি সংৰক্ষণ, ভক্তিবৰ্ধন, চতুৰ্থটো হ'ল সদাচাৰ। এই 4টা যাৰ শুদ্ধ হৈ আছে, তেওঁ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সাৰ মঠি দিয়া কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতৰ পদ পয়াৰ আৰম্ভণিৰ পৰা শেষলৈকে মুখস্থ কৰি গাই ফুৰিব নালাগে। ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে মুখস্থ কৰি ল'ব নালাগে। কীৰ্তনৰ প্ৰথমৰ পৰা চতুৰ্বিংশতিৰ পৰা উৰেখা বৰ্ণনলৈকে তেওঁ মুখস্থ কৰিব নালাগে। সেইকাৰণে কৈছে, নালাগে ভক্তিত দেৱদ্বিজৰ কি হৈবে, নালাগে সম্ভিত শাস্ত্ৰ বিস্তৰ জানিবে। জানিব লাগে কি? তপ জপ যাগ যজ্ঞ পূজা পাতল, এইখিনিতো বিড়ম্বন, এইবোৰ কলি ধৰ্মই নহয়। কলিযুগৰ এইবোৰ ধৰ্মই নহয়। কলিযুগৰ ধৰ্ম আমাক সুন্দৰভাৱে নিৰূপণ কৰি দিছে। যুগ ধৰ্ম তপ জপ যাগ যজ্ঞ পূজা পাতল সকলো বিড়ম্বন, পূজালৈকে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। সেইকাৰণে কীৰ্তনত গুৰুজনে উল্লেখ কৰিছে যে সমস্ত ভূতত যদিও মই ব্যাপী আছোঁ আত্মাৰূপে, কলিৰ মলমতী লোকসকলে সমস্ত ভূতক সমভাৱে দয়া কৰা কৰোণা কৰাটো সম্ভৱ নহয়। সেইকাৰণে কাক কৰিবলৈ আমাক ইংগিত দিলে? প্ৰথম ইংগিতটো দিছে, অবিশেষত মনুষ্যগণ যিটো নৰে, বিষ্ণু বুদ্ধি ভাবে সৰ্বদাই মাই নকৰে, ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ, হবে নষ্ট হুৱে যে বেতাওক নেতাৰ। এই বস্তুকেইটা ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ, এই মুখ্য 4টা বস্তু যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব, শেষ নহ'লেও অন্তত তাক আমি দমন কৰি ৰাখিব পাৰিম। তাৰ বিপৰীতে সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ গুণকেইটাই যেতিয়া আমাক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই আমি সমস্ত ভূতত ঈশ্বৰ সেৱা কৰিব নোৱাৰিলেও একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহৰ প্ৰতি আমাৰ ঈশ্বৰ বুদ্ধিটো আহিব। যেতিয়ালৈকে আমি মানুহে মানুহৰ প্ৰতি ঈশ্বৰ বুদ্ধি কৰিব নোৱাৰিম, ইতৰ প্ৰাণীৰ কথা অন্যান্য জীৱ জন্তুৰ কথা যদি আমি আলোচনা কৰি থাকোঁ, হ'ব জানো? নিশ্চয়কৈ নহ'ব।
সেইকাৰণে আমাক কৈছে একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহ নামৰ জীৱখিনিক প্ৰথম মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধাশীল দয়াশীল কৰুণাশীল হ'বলৈ যত্ন কৰা যেতিয়া আমি মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধাশীল কৰুণাশীল দয়াশীল হ'ম মানুহৰ মাজত যেতিয়া আমি ঈশ্বৰক পাবৰ কাৰণে উপলব্ধি কৰিবৰ কাৰণে যত্ন কৰিম তেতিয়াই আমাৰ মানৱ জীৱন ধৰাৰ সাৰ্থকতাৰ যিটো পথ সেই পথটো আমাৰ প্ৰশস্ত হ'ব আমি প্ৰথম খোজ ঈশ্বৰৰ ফালে আগবঢ়াব পাৰিম গতিকে আমি ভগৱন্তৰ চৰণত দেহ অৰ্পণ কৰি দিয়াৰ লগে লগে দেশৰ ধৰ্ম পালন কৰিবলৈ ভগৱন্তক খটাৰ লগে লগে ভগৱন্তে আমাক কি দিলে ত্ৰাণ দান ৰক্ষণ দেশৰ ধৰ্ম ৰক্ষা কৰিবলৈ 3টা বস্তু দিলে বাক্য ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে সত্য প্ৰিয় হিত এই কথাকেইটা আমাক দিলে তাৰপিছত মনৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে প্ৰেম দয়া কৰুণা এই 3টা বস্তু আমাক ভগৱন্তই দিলে মনৰ ধৰ্ম ৰক্ষাৰ কথাটো হ'ল প্ৰেম থাকিব লাগিব মনত দয়া ভাৱ থাকিব লাগিব কৰুণা থাকিব লাগিব এই তিনি গুণ 9টা বস্তু এই 9টা বস্তুৱে যাৰ হৃদয়খন পৰিপূৰ্ণ কৰি তেওঁ বেলেগকৈ আৰু একো নালাগে প্ৰয়োজন নাই সেইখন হৃদয়ত ভগৱন্ত সদা সৰ্বদা থাকিব সেইখন হৃদয় এৰি সেইজন ভকতক এৰি ভগৱন্ত ক্ষণেকো থাকিব নোৱাৰো বুলিছে গতিকে আপোনাৰ হৃদয়খন প্ৰেম দয়া কৰুণাৰে পৰিপূৰ্ণ কৰিবলৈ হ'লে আপোনাৰ মোৰ হৃদয়খন প্ৰেম দয়া কৰুণাৰে পৰিপূৰ্ণ কৰিবলৈ হ'লে আমাৰ দেশৰ ধৰ্ম বাক্য ধৰ্ম মনৰ ধৰ্ম সঠিক হ'ব লাগিব সেইটোকে কৈছে কায় বাক্য মনৰ শৰণ এনেই মুখতে শৰণ বুলি কৈ দিলে হয়তো শৰণ বুলি কোৱা নাই যি তেনেদৰে কায় বাক্য মনৰ ধৰ্ম সদায় পালন কৰিছে সেই পুত্ৰ সন্তানে কেতিয়াও নিজ পিতৃ মাতৃৰ চৰণ সেৱাৰ পৰা নিজক আঁতৰাই নাৰাখে সেই পিতৃৰ পুত্ৰই কেতিয়াও এবছৰ দুবছৰ পালন কৰিবলৈ পায় লালন পালন কৰিবলৈ পায় পিতৃ মাতৃক অনাথ আশ্ৰমত কেতিয়াও থৈ নাহেগৈ তেনে মন মানসিকতাৰ সতি সন্তানে কেতিয়াও হাতত মোবাইলটো লৈ গধূলি 6 বজাত যেতিয়া নামঘৰত দবা শংখ বাজে সেইখিনি সময়ত হাতত মোবাইলটো লৈ তিনিআলি পুলটোত গৈ চাৰিআলি ধাবাখনত গৈ ৰাতি 9টা 12টা 1টা বজাত ভৰি পাক খুৱাই আহি ঘৰত নোসোমায় এইবোৰ কথা চিন্তা কৰিব নালাগে আচলতে তেনে মন মানসিকতাৰে আমাৰ সতি সন্তানক যদি আমি গঢ় দিবৰ কাৰণে যত্ন কৰোঁ তেতিয়াহে সঁচা অৰ্থত আমি ভাগৱত ধৰ্ম পালন কৰা হ'ব আমি যে ভাগৱত ধৰ্ম পালন কৰিবৰ কাৰণে কোনোবাই এখনীয়া এখন সমাজ তৈয়াৰ কৰি লৈছোঁ কোনোবাই মাহেকীয়া সমাজ এখন তৈয়াৰ কৰি লৈছোঁ কোনোবাই সত্ৰীয়া সমাজ এখন কোনোবাই ভাগৱতীয়া সমাজ এখন কোনোবাই সংঘৰীয়া বুলি এখন সমাজ আমি যে ভাগ ভাগকৈ সমাজ কিছুমান সৃষ্টি কৰি লৈছোঁ আছে জানো তেনেকুৱা সমাজৰ কথা ক'ৰবাত শাস্ত্ৰত নাই এনেদৰে এই 4টা গুৰুগৃহে যেনেকৈ আজি একত্ৰিত হৈ আপোনালোকে অনুষ্ঠান ভাগ পাতিছে এইখনেই হ'ল মহাপুৰুষৰ সমাজ য'ত উচ্চ নিজ ভেদাভেদ নাথাকিব য'ত জাত্যাভিমান নাথাকিব য'ত সকলোৱে একেলগে বহি সৌদ পাতি সাধু সং তৈয়াৰ কৰি কৃষ্ণ কথাত নিজক সমৰ্পণ কৰি হাতে হাত ধৰি আহিব লগা প্ৰজন্মটোক শাস্ত্ৰসন্মত ৰাস্তাটো দিশটো নিৰ্ণয় কৰি দিব এইখনেই হ'ল মহাপুৰুষীয় সমাজ সেইখনেই হ'ল এখনীয়া সমাজ সেইখনেই হ'ল ভাগৱতীয়া সমাজ সেইখনেই হ'ল শংকৰদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠিত শংকৰী সমাজ ভাগৱত ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাক পদবন্ধে নিবন্ধ কৰিছে কি অপৰৰ ধৰ্মক নিহিংসিবাক দাসিত পৰ ধৰ্মৰ প্ৰতি হিংসা ভাৱ আমাৰ হৃদয়ৰ পৰা ভগৱন্ত আঁতৰাই দিব যদি আমি নিজক ভগৱন্তৰ চৰণত কায় বাক্য মনে সমৰ্পণ কৰি দিব পাৰোঁ পৰৰ ধৰ্মৰ প্ৰতি থকা হিংসা বিদ্বেষ অসূয়া অপ্ৰীতি এইবিলাক ভগৱন্তে আমাৰ হৃদয়ৰ পৰা নাইকিয়া কৰি দিব কৰিবা ভূতক দায়া সকৰো নচিত অকৰিবা ভূতক দায়া সকৰো নচিত ভাগৱত ধৰ্মৰ দ্বিতীয় ধাপটো হ'ল জীৱদয়া ভূতদয়া
প্ৰথম ধাপটো হ'ল পৰধৰ্মক হিংসা নকৰিবা। দ্বিতীয় ষ্টেপটো হ'ল কি? দ্বিতীয় খোজটো হ'ল জীৱদয়া ভূতদয়া। সদায় পৰোপকাৰী ধৰ্ম কায় বাক্য মনে পালন কৰিবা। জীৱৰ প্ৰতি দয়াশীল হ'বা, কৰুণাশীল হ'বা। তৃতীয়টো কি বুলি ক'লে? হৈবা শান্ত চিত্ত স্বধৰ্মত বৎসল। হৈবা শান্ত চিত্ৰ। সেইটো চিত্ৰ কোনটো চিত্ৰ? যিটো চিত্ৰত বাসুদেৱ থাকে। বাসুদেৱ থকাৰ স্থানটোৱে হ'ল চিত্ৰ। সেই চিত্ৰৰ অধিকাৰী হ'বা। বাসুদেৱক হৃদয়ত ৰাখিবৰ কাৰণে নিত্য জীৱনটো সাধনালব্ধ কৰিবা। যি জীৱনটো নিত্য সাধনালব্ধ কৰিছে, সাধনালব্ধ জীৱনৰ লগত ভগৱন্ত সদা সৰ্বদা আছে। সেইকাৰণে আমাক কৈছে যে ৰাতিপুৱা দুপৰীয়া গধূলি আমি যেতিয়া ভগৱন্তত নিজক সমৰ্পণ কৰি দিম, ভক্তি টোপোলাটো আমাৰ হৃদয়ত পৰিপূৰ্ণ হ'ব। ভক্তি পৰিপূৰ্ণ হৃদয়ৰ মাজত ভগৱন্ত বস্তু সদায় থাকিব। হৈবা শান্তচিত্ত স্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জনা মহাবল। গতিকে সেই ভাগৱত ধৰ্ম পালন কৰাৰ জনৰ লগত, এনেদৰে ভাগৱত ধৰ্ম পালন কৰা জনৰ লগত ভগৱন্ত বাসুদেৱ সদা সৰ্বদা থাকিব। এইটোৱে হৈছে ভাগৱত ধৰ্ম, যি ভগৱন্তক হৃদয়ত বান্ধি ল'ব পাৰিলে। যিজনক হৃদয় এৰি ভগৱন্ত আঁতৰি যাব নোৱাৰিলে, তেওঁৱে প্ৰকৃতাৰ্থত ভাগৱত ধৰ্ম পালন কৰিছে। এনে আনক দেখুৱাবৰ কাৰণে ভাগৱত ধৰ্ম পালন কৰিলে নহ'ব, দেখাক দেখি কৰা কৰ্ম। সেইকাৰণে কায় বাক্য মনে শুদ্ধি বিশ্বকে একান্তভাৱে নিত্য যি জীৱন সাধনালব্ধ কৰিলে, একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহৰ প্ৰতি যাৰ সদ্ভাৱ সৎ চিন্তা যাৰ মনত ঠাই ল'লে, সেইজনে সঁচা অৰ্থত ভাগৱত ধৰ্ম পালন কৰিব। ইয়াকে কৈছে ভাগৱত ধৰ্ম হৈবা শান্তচিত্ত স্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। কৃষ্ণ ঈশ্বৰক পাবৰ কাৰণে, হৃদয়ত পাবৰ কাৰণে কায় বাক্য মন ধৰ্ম পালন কৰক। কায় বাক্য মন ধৰ্ম পালন কৰিবলৈ হ'লে শৰণ সঠিক কৰি লওক। শৰণ যাৰ সঠিক হ'ল তাৰ ভজন প্ৰণালী সঠিক হ'বই। ভজন প্ৰণালী যাৰ সঠিক হ'ল তাৰ ভক্তি টোপোলাটো মেটমৰা ভক্তি টোপোলা এটা সঞ্চয় হ'বই। হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ হ'বই। আৰু যাৰ হৃদয় ভক্তিৰে পৰিপূৰ্ণ হ'ল, সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ জ্ঞান বৈৰাগ্য, এই গুণেৰে যাৰ হৃদয় পৰিপূৰ্ণ হ'ল, তেওঁ জীৱন সদাচাৰী হ'বই। সেই ল'ৰাই কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। সেই ল'ৰাই কেতিয়াও বেয়া খাদ্য খাব নোৱাৰে। সেই ল'ৰাই কেতিয়াও জ্যেষ্ঠজনক অপঘাত কৰিব নোৱাৰে। কেতিয়াও পিতৃ মাতৃৰ অবাধ্য সেই সন্তান হ'ব নোৱাৰে। এই শিক্ষাখিনিহে আমাক লাগে। এই শিক্ষাখিনি ল'বৰ কাৰণে, পাবৰ কাৰণে আমি আমাৰ ঘৰখনৰ পৰাই এই ব্যৱস্থাটো আৰম্ভ কৰি দিব লাগিব। এইখন আমাৰ আখৰাথলী। এই আখৰাথলীৰ পৰা আমি ইয়াৰ মূল বস্তুটো নি আমাৰ ঘৰখনত তাক ব্যৱহাৰ কৰিবগৈ লাগিব। গতিকে সেই প্ৰভু সমস্ত আমি আমাৰ অনুভৱখিনি আপোনালোকৰ আগত আমি যেনেকৈ বুজো তেনেকৈ ব্যক্ত কৰিলোঁ। হয়তো ভাগৱতৰ এই অধ্যায়টিৰ লগত আমাৰ কথাখিনি কিমান জোৰ সংপৃক্ত হৈছে সেইখিনি আপোনালোকলৈ আমি এৰিলোঁ। আমি শাস্ত্ৰসন্মতভাৱে নিজে এনেদৰে বুজি পাওঁ। গতিকে আমি নিজে বুজি পোৱা কথাখিনিহে শাস্ত্ৰসন্মত হৈছে বুলি ভাবি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। কোনোবাখিনিত যদি আমাৰ ব্ৰহা দুটা অপৰাধ ৰৈ গৈছে, সৰ্ব অপৰাধ সৰ্বদোষ আপোনালোকে ক্ষমা দিব। কাৰণ খুব সুন্দৰভাৱে শাস্ত্ৰই আমাক কৈছে যে ভক্তি সাধনৰ নিমিত্তে, নিজৰ জীৱন উত্তৰণৰ নিমিত্তে, নৰে ঈশ্বৰত্ব লাভৰ কাৰণে, মনুষ্যত্ব সিদ্ধিৰ কাৰণে বিস্তৰ শাস্ত্ৰ জনাৰ আমাৰ কোনো প্ৰয়োজন নাই। যাগ যজ্ঞ পূজা পাতল কৰাৰ কোনো প্ৰয়োজন নাই। তপ জপ ব্ৰত ধ্যান কৰাৰো আমাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে কৃপালু গুৰু শংকৰদেৱে কীৰ্তনত খুব সুন্দৰভাৱে উল্লেখ কৰিছে, নলাগে শাস্ত্ৰত দেৱ দ্বিজ ঋষি হৈবে, নলাগে সম্বিত শাস্ত্ৰ বিস্তৰ জানিবে,
তপজপ যজ্ঞদান হবে বিড়ম্বন কেবল ভক্তিত তুষ্ট সন্ত নারায়ণ